কলা আইন প্রত্যাহার করো আমার দাবি মানিল আমার দাবি মানিল আমার দাবি মানিল কলা আইন প্ৰত্যাহাৰৰ দাবীত মাকুম চহৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। শেহতীয়াকৈ মটৰ শ্ৰমিকৰ লগত যুক্ত আইন কোডত অন্তৰ্ভুক্ত কৰা হিট এণ্ড ৰান নামৰ আইনখনৰ অধীনত এজন চালকৰ দ্বাৰা কোনো পথচাৰী নাইবা বাইক আৰোহী দুৰ্ঘটনাত পতিত হৈ আহত অথবা মৃত্যু হয়। যদি সেই দুৰ্ঘটনা স্থানৰ পৰা চালকজন পলায়ন কৰে তেন্তে সেই চালকজনৰ বিৰুদ্ধে 10 বছৰ কাৰাদণ্ডৰ লগতে 10 লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ সমান্তৰালভাৱে মটৰ শ্ৰমিকৰ ওপৰত এই কলা আইন প্ৰত্যাহাৰৰ দাবীত অসমৰ মটৰ শ্ৰমিকসমূহৰ যৌথ মঞ্চৰ আহ্বানত 5 জানুৱাৰী অৰ্থাৎ আজিৰে পৰা আৰু 6 জানুৱাৰীলৈ 48 ঘণ্টীয়া কৰ্মবিৰতি ঘোষণা কৰিছিল। আন্দোলনৰ মৰ্মে বাণিজ্য চহৰ তিনিচুকীয়াৰ মাকুম চহৰত বন্ধ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে। মাকুমত আজি পুৱাই সদৌ অসম গাড়ী চালক সন্থা কেন্দ্ৰীয় সমিতি, তিনিচুকীয়া জিলা সমিতি আৰু মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত কৰ্মবিৰতি পালন কৰা হয়। ফলত দূৰণিবতীয়া যাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। হয়, সমগ্ৰ অসমতে লগতে সমগ্ৰ বিশ্বতে আজি এই আমাৰ আন্দোলন কাৰ্যসূচী চলি আছে। এই ৰান হিট আইন যিখন চৰকাৰে প্ৰণয়ন কৰিছে চালকসকলৰ ওপৰত জাপি দিছে, এই আইনখন আমি চালক সংগঠনে সদৌ অসম গাড়ী চালক সন্থা অল ইণ্ডিয়া মটৰছ ফেডাৰেশ্যন আৰু অসমৰ যি চালকসকলৰ যি যৌথ মঞ্চ গঠন কৰা হৈছিলে গুৱাহাটীত, সেই যৌথ মঞ্চই এই আইনখনক কলা আখ্যান দিছে, কলা আইন বুলিছে। এই আইনখন অতি সোনকালে বাতিল কৰিবৰ কাৰণে আমি সদৌ অসম গাড়ী চালক সন্থাৰ পৰা দাবী জনাইছোঁ। আৰু এই আইনখনে আমাৰ চালকসকলৰ ভৱিষ্যতত আমাৰ মাথাত মাধমাৰ সদাইছে। এই আইনখন অতি সোনকালে বাতিল কৰক, তাকে আমি চৰকাৰক সকীয়াই দিছোঁ এই আমাৰ আন্দোলনস্থলীৰ পৰা। আৰু আজি আমাৰ অসমৰ বিভিন্ন জেগাত আমাৰ আন্দোলন চলি আছে আৰু আমি এতিয়া প্ৰথম পৰ্যায়ত আমি 48 ঘণ্টা আমাৰ কৰ্মবিৰতি ঘোষণা কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত কিন্তু ইয়াতকৈ আমাৰ তীব্ৰতৰ আন্দোলন আমি গঢ়ি তুলিবলৈ কিন্তু বাধ্য হ'ম। আৰু আমাৰ আজি এই আমাৰ অসমৰ যিমানবিলাক মটৰ শ্ৰমিক সংগঠন আছে, যৌথ মঞ্চ আমাৰ গঠন হৈছিলে। 2 তাৰিখে আমাৰ এখন মিটিঙো হৈছিলে, সংবাদমেল দিয়া হৈছিলে। এই আন্দোলন কাৰ্যসূচী সেই মিটিঙত আমাৰ কোৱা হৈছিলে যে আমাৰ অসমৰ যিমানবিলাক মটৰ শ্ৰমিক সংগঠন আছে, এই সংগঠনবিলাকে আমাৰ যৌথ মঞ্চ হৈ কিনে আজি এই বন্ধ 48 ঘণ্টা বন্ধৰ আহ্বান জনাইছিলে। এই বন্ধ আজি আপোনালোকে দেখিবলৈ পাইছে, অসমৰ বিভিন্ন জেগাত আমাৰ বন্ধ চলি আছে আৰু আন্দোলন চলি আছে। আৰু পৰৱৰ্তী পৰ্যায়ত কিন্তু ইয়াতকৈ আমি তীব্ৰতৰ আৰু ভয়ংকৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ কিন্তু ৰাজপথত ওলাই আহিম। আমাৰ অসমৰ যিমানবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন আছে আৰু আমাৰ অসমৰ যিমানবিলাক মটৰ শ্ৰমিক সংগঠন আছে, এই সকলোবিলাক ঐক্যবদ্ধ হৈ কিনে আমি ৰাজপথত ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ কিন্তু বাধ্য হ'ম। এই কলা আইনখন আমি অতি শীঘ্ৰে আমি বাতিল কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমি ইয়াক এই আন্দোলনস্থলীৰ পৰা আমি অমিত শ্বাহক আমি সকীয়াই দিছোঁ, এই আইনখন অতি শীঘ্ৰে তেখেতে বাতিল কৰক। আমাৰ পৰিবহণ সন্থাৰ লগত বা আমাৰ মটৰ পৰিবহণ সন্থাৰ লগত তেখেতে আমাক আলোচনাত বহক আৰু এই আইনখন প্ৰত্যাহাৰ কৰক। যদি আইনখন প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে কিন্তু ভৱিষ্যত দিনত কিন্তু আমি ভয়ংকৰ তীব্ৰতৰ আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৱেগিক আৰু স্পৰ্শকাতৰ বিষয়ে যে কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া এই ফেচিবাদী যি দৃষ্টিভংগীৰে যি স্বৈৰাতান্ত্ৰিক শাসন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমাৰ চালক জীৱনলৈ যি ঘূৰ অমানিশা নমাই আনিব বিচাৰিছে, এই কলা আইন হিট এণ্ড ৰান অভিহিত এই কলা আইনখন অতি শীঘ্ৰে বাতিল কৰাৰ স্বাৰ্থত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ যৌথ মটৰ শ্ৰমিক সংগঠনৰ এক যৌথ প্ৰচেষ্টাত আজিৰ পৰা 48 ঘণ্টীয়া যি কৰ্মবিৰতি আমি ঘোষণা কৰিছোঁ, এই ঘোষণাস্থলীত আমি সমবেত হৈ এটাই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ লগত এটা সক্ৰিয় আৰু বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই কলা আইন অতি শীঘ্ৰে বাতিল কৰক। অন্যথা আমাৰ লগত ইতিমধ্যে বিভিন্ন শ্ৰেণীৰ চালক জনগণৰ লগত আমাৰ সচেতন মহল লগতে বিভিন্ন ধৰণৰ দলীয় সংগঠন আমাৰ মাজত আজি উপস্থিত হৈছে, আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। অনাগত সময়ত কিন্তু যদিহে এই আইন বাতিল নকৰে, এই 48 ঘণ্টাত যদি পূৰ্ণ পৰ্যায়ৰ আমি এক মীমাংসা আমি উপনীত হ'ব নোৱাৰোঁ, অসম চৰকাৰক আমি এই চৰকাৰে কৈ থৈছোঁ যে অনাগত সময়ত সমূহ দল সংগঠন ঐক্যবদ্ধতাৰে আমি সচেতন নাগৰিকসকলৰ সহায় সহযোগিতা লৈ আমি কিন্তু ৰাজপথত তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। কলা আইন প্ৰত্যাহাৰ কৰক আমাৰ দাবী মানিল আমাৰ দাবী মানিল আমাৰ দাবী মানিল জয় অসম নিউজ ডেস্ক ৰিপোৰ্ট ডেমক্ৰেটিক আছাম। এই আইন মানি লোৱা নহ'ব, এই আইন মানি লোৱা নহ'ব, কলা আইন বাতিল কৰক।